হেল্ল' ষ্টুডেণ্ট, লৈ আহিছোঁ আহি থকা মেট্ৰিক পৰীক্ষাত জেনেৰেল ছায়েন্সত ডাইগ্ৰাম অৰ্থাৎ চিত্ৰ তোমালোকে কি চাবা, কি ডাইগ্ৰাম চালে তোমালোকৰ 100% কমন থাকিব। ঠিক আছে, ইয়াৰ নেক্সট ভিডিঅ'ত মই ইংলিছ প্ৰ'জ প্লাছ পয়ট্ৰি ছেকশ্যনৰ ভিডিঅ' আপলোড কৰিম। আহা তেতিয়াহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। নাম্বাৰ 1ত চোৱা, দীৰ্ঘচ্ছেদত এপাহ ফুলৰ চিত্ৰ আঁকি বিভিন্ন অংশসমূহ চিহ্নিত কৰা। খুব ইম্পৰ্টেণ্ট এইটো, এইবাৰ বহু ডিষ্ট্ৰিক্টত আহিছিল, মেট্ৰিকতো বহুতবাৰ আহিছিল। নাম্বাৰ 2, এপাহ ফুলৰ গৰ্ভমুণ্ডত পৰাগৰেণুৰ অংকুৰণৰ এটা চিহ্নিত চিত্ৰ আঁকা। নাম্বাৰ 3, ত্ৰিভুজাকাৰ কাঁচৰ প্ৰিজমৰ মাজেৰে হোৱা পোহৰৰ প্ৰতিসৰণ দেখুৱাই এটা ৰশ্মি চিত্ৰ অংকন কৰা আৰু আপতিত ৰশ্মি, প্ৰতিসৰিত ৰশ্মি, নিৰ্গত ৰশ্মি, আপতন কোণ, প্ৰতিসৰণ কোণ, নিৰ্গত কোণ আৰু বিচ্যুতি কোণ চিহ্নিত কৰা। নাম্বাৰ 4, অৱতল দাপোন এখনে গঠন কৰা অসৎ প্ৰতিবিম্বৰ এটা নিকা চিত্ৰ আঁকা। নাম্বাৰ 5, মায়'পিয়াৰ সংশোধনৰ বাবে এটা ৰশ্মি চিত্ৰ অংকন কৰা। নাম্বাৰ 6, এটা চিহ্নিত চিত্ৰৰ সহায়ত বৈদ্যুতিক জেনেৰেটৰৰ নীতি ব্যাখ্যা কৰা। নাম্বাৰ 8ত চাবা, কাঁচৰ প্ৰিজমৰ দ্বাৰা বগা পোহৰৰ বিচ্ছুৰণৰ ৰশ্মি চিত্ৰ অংকন কৰা। নাম্বাৰ 9ত চাবা, এটা পৰিষ্কাৰ চিহ্নিত চিত্ৰৰ সহায়ত স্নায়ুকোষ এটাৰ বৰ্ণনা দিয়া। নাম্বাৰ 10ত চোৱা, মানুহৰ হৃদযন্ত্ৰৰ এটা পৰিষ্কাৰ চিহ্নিত দৈৰ্ঘ্যচ্ছেদৰ চিত্ৰ আঁকা আৰু ইয়াৰ বিভিন্ন কোঠালিৰ মাজেৰে প্ৰবাহিত হোৱা তেজৰ ধাৰাৰ দিশ কাৰ চিনৰ দ্বাৰাই দেখুওৱা। লাষ্ট নাম্বাৰ 11, হাইপাৰমেট্ৰপিয়া বা দূৰদৃষ্টিগ্ৰস্ততাৰ সংশোধন দেখুৱাই ৰশ্মি চিত্ৰ অংকন কৰা। আজিলৈ আৰু বিশেষ নাই, এই ডায়েগ্ৰামকেইটা তোমালোকে ভালদৰে চাবা। পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।